সেকেন্ড সেমিস্টার বিএ বিএসসি বিকম এফআইইউজিবিৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ যেটো কোৰ্স ৰেজিষ্ট্ৰেচন আছিল সেই কোৰ্স ৰেজিষ্ট্ৰেচনটো ইতিমধ্যে আৰম্ভ হৈছে আৰু নোটিছটো যেটো প্ৰকাশ কৰিছে নোটিছটো তোমালোকৰ নিউ ৰুলছ কেইটা দিয়া আছে নতুন নিয়ম আহিছে তো নিয়ম কেইটা তোমালোকে চাই লোৱা কেনেধৰণৰ এই বৰ্ষত কোৰ্স ৰেজিষ্ট্ৰেচন সেকেন্ড সেমিস্টাৰ কৰিব লাগে সেইখিনি তোমালোকে চাই লোৱা গুৱাহাটী ইউনিভাৰ্সিটি গোপীনাথ বৰদলৈ নগৰ গুৱাহাটী 781014 Assam India date 0903-2026 তো এইটো গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা নোটিছটো প্ৰকাশ কৰিছে কিমান তাৰিখত চলিত বৰ্ষৰ 9 মাৰ্চত এই নোটিছটো দিয়া হৈছে to all principal general degree college affiliate to Guwahati University তো Guwahati University underত যিবিলাক general degree college আছে সেই কলেজৰ অধ্যক্ষলৈ এই নোটিছটো দিয়া হৈছে subject notification of course registration of FYUGP second semester BA BC BCom programs in Samarthi Gov portal তো Samarthi Gov portalৰ যোগেদি second semester BA BC BCom যেটো course registration আছিল হেটো যেটো ইতিমধ্যে উপলব্ধ হৈছে সেই নোটিছটো যেটো প্ৰকাশ কৰিছে দিয়া হৈছে Sir বা madam, this is to inform you that the course registration process for the FYUGP second semester BA BC BCom programs are live from 10 March 2026 and will remain active till 28 March 2026. তো FYUGP second semester যেটো BA BC BCom course যেটো registration আছিল হেটো কিমান 10 মাৰ্চৰ পৰা আৰম্ভ হৈছে অথবা জুৱা কালিৰ পৰা যেহেতু আৰম্ভ হৈছে আৰু এটো কিমান তাৰিখ লৈ এক্টিভ থাকিব 28 মাৰ্চ লৈকে এটো এক্টিভ থাকিব বা তোমালোকৰ যেটো সেকেন্ড সেমিস্টাৰ কোৰ্স যেটো ৰেজিষ্ট্ৰেচন আছিল তোমালোকৰ 28 মাৰ্চ লৈকে তোমালোকে কৰিব পাৰিবা তো তোমালোকে 10 মাৰ্চৰ পৰা 28 মাৰ্চৰ ভিতৰহে তোমালোকৰ সেকেন্ড সেমিস্টাৰৰ FYGP যেটো সেকেন্ড সেমিস্টাৰ পঢ়ি আছে তেওঁলোকৰ কোৰ্স ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আহা নতুন নিয়মখিনি তোমালোকে চোৱা তো দুটা প্যাৰাগ্ৰাফ দিয়া আছে তো এই দুটা নিউ ৰুলছ দিয়া হৈছে তোমালোকৰ তো তোমালোকে এইখিনি পঢ়ি চাবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰি আছো তো ইয়াত তোমালোকৰ প্ৰথম যেটো প্যাৰাগ্ৰাফ আছে ইয়াত কোৱা হৈছে যে তোমালোকে 2026 বৰ্ষত যিসকল ছাত্ৰ সেকেন্ড সেমিস্টাৰৰ FYGBৰ অধীনত পঢ়ি আছে তেওঁলোকৰ যেটো সেকেন্ড সেমিস্টাৰ যিবিলাক সাবজেক্ট আছে বা যিবিলাক সাবজেক্ট লৈ তোমালোকে পঢ়ি আছে সেইবিলাক সাবজেক্ট কি কৰিব লাগিব প্ৰথমত কলেজৰ পৰা হেতু কি কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্সিটি সামাৰ পোৰ্টেলৰ জগতে হেতু আপলোড কৰিব লাগিব আৰু হেতু কোন কৰিব তোমালোকৰ নিজৰ কলেজৰ পৰা হেতু কৰি দিব তো এইটো হে প্ৰথম কৰিব লাগিব তাৰ পিছত হে তোমালোকৰ যেটো কোৰ্স সিলেকশন বা ৰেজিষ্ট্ৰেচন আছিল তোমালোকে নিজে তোমালোকৰ ল্যাপটপ বা অথবা মোবাইলৰ পৰা কৰিব পাৰা তো এটা আছিল প্ৰথম যেটো তোমালোকৰ প্যাৰাগ্ৰাফ দিছে প্ৰথম নিয়ম আৰু সেকেন্ড নিয়মটো দিয়া হৈছে যে নিউ ৰুলছটো দিয়া হৈছে যে ইয়াত কোৱা হৈছে যে this is to note that now edit option has been provided in the course registration by which college and revert that status of delayed paper to published as and when recorded আৰু ইয়াত এটা সুবিধা দিয়া হৈছে যে এইবাৰ এটা সুবিধা দিয়া হৈছে যে তোমালোকৰ যিবিলাক সাবজেক্ট কলেজৰ পৰা তোমালোকে সেকেন্ড সেমিস্টাৰ পঢ়ি আছে যেহেতু বহুত কলেজ যেহেতু বেলেগ সাবজেক্ট পঢ়ায় ম্যাক্সিমাম কমন পেপাৰ যিবিলাক AAC MDC আৰু BSc এইবিলাক সাবজেক্ট যেহেতু সকলো একই নাথাকে বেলেগ থাকে সেই তাৰ কাৰণে তোমালোকে সাবজেক্ট বিলাক আপডেট কৰিবলৈ দিছে তো তোমালোকে যেতিয়া সাৰে তোমালোকে সাবজেক্ট বিলাক আপডেট কৰিব গুৱাহাটী ইউনিভাৰ্সিটি পোৰ্টেলত তেতিয়া যদি কোনো সাবজেক্ট কিবা কাৰণে যদি ভুল হয় বেলেগ সাবজেক্ট সিলেক্ট কৰি দিয়ে তো হেতু এডিট কৰা অপচনটো এবাৰ দিয়া হৈছে তো এই দুটা নোটিছটোত এইখিনি কোৱা আছে এই দুটা নিয়ম আছে যে তোমালোকৰ যে নিয়ম কেইটা কি দুটা নিয়ম যে তোমালোকৰ যেতিয়া কোৰ্স ৰেজিষ্ট্ৰেচন কৰিবা প্ৰথমত এটা কাম কৰিব লাগিব তোমালোকৰ নিজৰ কলেজৰ পৰা যে এইবাৰ এই আমাৰ কলেজত এই কেইটা সাবজেক্ট সেকেন্ড সেমিস্টাৰ পঢ়ি আছে তো সেই সাবজেক্ট কিলা প্ৰথমত কি কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্সিটিত এইটো আপলোড কৰিব লাগিব হেতু আৰু কোন কৰিব তোমালোকৰ নিজৰ ছাৰেহে কৰি দিব তাৰ পিছতহে তোমালোকৰ যেটো নিজে মোবাইলৰ জগতে কোৰ্স ৰেজিষ্ট্ৰেচন কৰিবা হেতুহে তাৰ পিছতহে কৰিব পাৰবা আৰু এটা নিয়ম দিয়া আছে যে যদি ছাৰসকলে যেতিয়া আপলোড কৰিব তেতিয়া যদি কোনো সাবজেক্ট ভুলবশত বেলেগ সাবজেক্ট সিলেক্ট হৈ যায় হেতু আকৌ এডিট কৰাৰ অপচন দিয়া হৈছে এইখিনি কোৱা হৈছে তো তাৰ পিছত আৰু এটা এনে দিয়া আছে যে ইউজাৰ গাইড ফৰ ইউ ইউজ কোৰ্স মেনেজমেন্ট থ্ৰু কলেজ বা ডিপাৰ্টমেন্ট লগইন তো তোমালোকৰ কলেজৰ যেটো ছাৰ আছে ডিপাৰ্টমেন্টৰ পৰা কেনেদৰে কোৰ্স যেটো ৰেজিষ্ট্ৰেচন হেতু কেনেদৰে কৰিব ছাৰসকলে তাৰে এইটো গাইডলাইনস দিয়া আছে তো গাইডলাইনখিনি তোমালোকে চাব পাৰা এইবিলাক যেটো তোমালোকৰ ছাৰসকলে কৰি ল'ব তো তোমালোকে প্ৰথমত বুজি লোৱা আছে সেকেন্ড সেমিস্টাৰ যেটো কোৰ্স যেটো ৰেজিষ্ট্ৰেচন আছে ইতিমধ্যে যেটো আৰম্ভ হৈছে
তো সেইটো কি কৰিব তোমালোকে যিবিলাক সাবজেক্ট পঢ়ি আছে সেই সাবজেক্ট বিলাক তোমালোকৰ নিজৰ কলেজৰ পৰা তোমালোকে সাৰে কি কৰিব গুৱাহাটী ইউনিভাৰ্চিটি প্ৰথমত আপলোড কৰিব তাৰ পিছতহে তোমালোকে কি কোড ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা তো এইটোই আছিল তোমালোকৰ নতুন নিয়ম তো এইটোই আছিল তোমালোকৰ নোটিছ তো তোমালোকে কোড ৰেজিষ্ট্ৰেচন স্টেপ বাই স্টেপ কেনেদৰে কৰিব লাগে তো তালৈ এখন ভিডিঅ' লৈ আহিম নেক্সট ভিডিঅ'ত তো নেক্সট ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকে বন্ধু বান্ধৱৰ লগত ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিয়া তো ভিডিঅ' যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেনেহ'লে তলত কমেণ্ট বক্সত কমেণ্ট কৰা তো কমেণ্ট অনুসৰি তোমালোকে ৰিপ্লাই দিম আজিৰ ভিডিঅ'টো এইখিনি আছিল